Hello students, আজি লৈ আছো 5 মাৰ্চ 2026 তাৰিখে হ'বলগীয়া এছএছ ফাইনেল 2026 ৰ এডুকেশ্যনৰ চেপ্টাৰ নম্বৰ 2 অগতানুগতিক শিক্ষা। আজি আমি এই চেপ্টাৰটোৰ গোটেই কিতাপখনত তোমালোকক চিন দি যাম তোমালোকৰ কোন কেইটা 1 নম্বৰীয়া কোৱেশ্চন প্ৰশ্ন উত্তৰ ইম্পৰ্টেন্ট 2 নম্বৰীয়া তাৰ লগতে দীঘলীয়া প্ৰশ্ন উত্তৰ কি কি চাব লাগিব গোটেইখিনি দি যাম। তো তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা। ইয়াৰ আগত আমি পাৰ্ট 1 ভিডিও বনাইছিলো চেপ্টাৰ 1 ৰ, সেই ভিডিওটো যদি চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে ভিডিওটো চাই ল'বা। তোমালোকক কৈ দিও যে এই বছৰ কিন্তু কোৱেশ্চন প্যাটাৰ্ন অলপ চেঞ্জ হ'বলৈ গৈ আছে, তো তাৰ কাৰণে যিমানখিনি তোমালোকে পাৰা কিন্তু কিতাপখনক পঢ়িবলৈ চেষ্টা কৰা, কাৰণ তোমালোকৰ প্ৰশ্নসমূহ ষ্টুডেণ্টৰ নিজে থিংকিং কৰিহে লিখাৰ ওপৰত দি দিব পাৰে। সো তাৰ কাৰণে এই ভিডিওটো অতিকৈ ইম্পৰ্টেন্ট। যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। 49 নম্বৰ পেজত আছে তোমালোকৰ চেপ্টাৰ নম্বৰ 2 অগতানুগতিক শিক্ষা। তো প্ৰথম যদি আমি চাবলৈ যাওঁ, প্ৰথমে তোমালোকে চাব পাৰা অগতানুগতিক শিক্ষা। ইয়াৰ যদি আমি চাবলৈ যাব ইম্পৰ্টেন্ট ক'বলৈ যাওঁ তেনেহ'লে অগতানুগতিক শিক্ষাৰ অৰ্থ। বন্ধুসকল বহু বছৰত এই প্ৰশ্নটো আহিছে, হয়তো তোমালোকৰ 2 নম্বৰৰ কাৰণে আহিব, নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নত তোমালোকৰ এনেকৈ আহিব অগতানুগতিক শিক্ষাৰ অৰ্থ লিখা, তাৰ পিছত যিকোনো এটা প্ৰশ্ন তোমালোকক লগাই দিব। তো তাৰ কাৰণে তোমালোকে এইটো চিন দি ল'বা, এইখিনি বহুত ইম্পৰ্টেন্ট। তো অগতানুগতিক শিক্ষাৰ অৰ্থ কি তোমালোকে গোটেইখিনি পঢ়িব লাগিব। তাৰ পিছত যদি আমি নেক্সট পেজলৈ যাওঁ, পেজ নম্বৰ 52, ইয়াতে তোমালোকে প্ৰথমতে চাব পাৰা আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা। ইয়াতে তোমালোকৰ গোটেইখিনি আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্যখিনি দিয়া আছে। তো তোমালোকে কিন্তু এইটো মিছ নকৰিবা, কাৰণ এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট, কাৰণ প্ৰতিটো বছৰত কিন্তু তোমালোকৰ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা এই দুটাৰ ওপৰত প্ৰশ্ন আহিব, আৰু বেছিভাগে 5 নম্বৰৰ কাৰণে কিন্তু ইয়াৰ এই দুটাৰ ডিফাৰেন্স মানে পাৰ্থক্য লিখিব আহে। তো ধুনীয়াকে দিয়া আছে 5টা পাৰ্থক্য তোমালোকে চাব পাৰা। এই 5টা পাৰ্থক্য চালে তোমালোকৰ 5 নম্বৰৰ কাৰণে কিন্তু হৈ যাব, আৰু এই চেপ্টাৰটোৰ পৰা আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ ৰিলেটেড প্ৰশ্ন আহিবই। ওকে, তাৰ পিছত যদি আমি তলফালে চাবলৈ যাওঁ, তোমালোকে চোৱা অগতানুগতিক শিক্ষাৰ লক্ষ্য। বন্ধুসকল আৰু এটা ইম্পৰ্টেন্ট হ'ল অগতানুগতিক শিক্ষাৰ লক্ষ্য। তোমালোকে যদি আগৰ বছৰ প্ৰশ্ন কাকতটো চোৱা তাতো দেখা পাবা অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ কি কি লিখা, এনেকে তোমালোকৰ 5 নম্বৰৰ কাৰণে কিন্তু প্ৰশ্ন অহা দেখা যায়। তো কি কি লক্ষ্য আছে মই ধুনীয়াকে চিন দি দিছো, তোমালোকে চাব পাৰা। টোটেল তোমালোকৰ 6টা আছে, 6টাৰ তোমালোকে যিকোনো 5টা তোমালোকে চাই থৈ দিবা, কাৰণ যিকোনো 5টা লিখিলে হৈ যাব। হয়তো তোমালোকৰ 2 নম্বৰ বা 3 নম্বৰত আহিলে তোমালোকে 2টা বা 3টা পইণ্ট লিখিব লাগিব। যদি দীঘলীয়া প্ৰশ্নত আহিলে তোমালোকৰ 5টা লিখিব লাগিব। ওকে, তাৰ তলতে তোমালোকে চাব পাৰা অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য। কিন্তু এইখিনিৰ পৰা মোষ্ট ইম্পৰ্টেন্ট হ'ল তোমালোকৰ 53 নম্বৰ পেজৰ মনত ৰাখিবলগীয়া। তোমালোকে চাব পাৰা ইয়াতে লিখা আছে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল ধুনীয়াকে দিয়া আছে। তো এই গোটেইকেইটা তোমালোকৰ নাম জানিব লাগিব, কাৰণ তোমালোকৰ 3 নম্বৰীয়া বা দীঘলীয়া প্ৰশ্নটো যদি আহে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ লিখা, তেতিয়াহ'লে তোমালোকে এইকেইটা লিখিব লাগিব। তো এইকেইটা তোমালোকে চিন দি লোৱা, ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে। তাৰপিছত তাৰ তলতে আছে চোৱা তোমালোকে অগতানুগতিক শিক্ষাৰ গুৰুত্ব। ইয়াৰ ওপৰতো তোমালোকৰ প্ৰশ্ন অহা দেখা যায়। তোমালোকৰ দীঘলীয়া প্ৰশ্ন অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ লিখা তোমাৰ নিজৰ ধাৰণা অনুসৰি, এনেকে প্ৰশ্নটো আহে। কিন্তু যিয়ে নহওক, তো ইয়াতে ধুনীয়াকে চিন দিয়া আছে, গুৰুত্বসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি। তো কি কি গুৰুত্ব আছে এই অগতানুগতিক শিক্ষাৰ গোটেইখিনি চিন দিয়া আছে, 1 2 3 বহুত কেইটা আছে। তোমালোকে যিকোনো 5টা তোমালোকে কিন্তু জানিবই লাগিব। ওকে, তো ইয়াতে বহুত কেইটা আছে, কিন্তু তোমালোকে যিকোনো 5টা তোমালোকে কিন্তু মনত ৰাখিব লাগিব অগতানুগতিক শিক্ষাৰ গুৰুত্ববোৰ। ওকে, আমি যদি নেক্সট পেজলৈ যাওঁ, এতিয়া নেক্সট পেজত তোমালোকে চাব পাৰা 6 নম্বৰত আছে পেজ নম্বৰ 54, পত্ৰ বা ডাকযোগে শিক্ষা। বন্ধুসকল এই পত্ৰ বা ডাকযোগে শিক্ষাৰ ওপৰত কিন্তু তোমালোকৰ শৰ্ট কুৱেশ্যন বহুত অহা দেখা যায়। তো তাৰ কাৰণে তোমালোকে এই পত্ৰ বা ডাকযোগে শিক্ষা গোটেইখিনি ভাল ধৰণে পঢ়িবা। অলৰেডি বহুত ষ্টুডেণ্টে পঢ়িছে, কিন্তু ইম্পৰ্টেন্ট ক'বলৈ গ'লে তোমালোকৰ নেক্সট পেজত আছে পেজ নম্বৰ 55। ইয়াতে তোমালোকে চাব পাৰা যোনটো ছেকেণ্ড পেৰাগ্ৰাফ আছে, পত্ৰযোগে শিক্ষা ধাৰণাটো প্ৰথম আইজাক পিটমেনে 1840 চনত চৰ্জেন কোৰ্চৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰিছিল। তো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল, কিমান চনত, গোটেইখিনি চিন দি আছে। তোমালোকৰ কিতাপত এইখিনি চিন দি ল'বা, কাৰণ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰ তলতে তোমালোকে চোৱা ডাকযোগে ভাষা শিক্ষাৰ বাবে চাৰ্লছ থৌচেন নামৰ এজন ফৰাচী লোকে জাৰ্মানীত 1856 চনত প্ৰথম স্কুল স্থাপন কৰিছিল।
প্ৰথম স্কুলখন স্থাপন কৰিছিল তো এইটোও ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চিন দি ল'বা তাৰ পিছত তলতে চাব পাৰা ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় 1962 চনত ভেৰি ইম্পৰ্টেণ্ট এই প্ৰশ্নটো কিন্তু তোমালোকৰ যদিহে 1 নম্বৰৰ কাৰণে তোমালোকৰ প্ৰশ্ন অহা দেখা যায় তেতিয়া কিন্তু এই প্ৰশ্নটো আটাইতকৈ ইম্পৰ্টেণ্ট তো তোমালোকে চনটো পাহৰি নাযাবা মনত ৰাখিবা ভাৰতবৰ্ষত ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় 1962 চনত 1962 চনত তাৰ পিছৰখিনি তোমালোকে চোৱা চিন দি ল'বা তোমালোকে প্ৰথম দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰু অবিৰত শিক্ষাৰ বাবে সঞ্চালকালয় খুলি এনে পাঠ্যক্ৰম আৰম্ভ কৰে তো এইটো বহুত ইম্পৰ্টেণ্ট আৰু তোমালোকৰ আগৰ বছৰ বহুবাৰ অহা দেখা গৈছে যে প্ৰথম কোনখন বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰম্ভ কৰিছিল তেতিয়া তোমালোকে লিখিব লাগিব প্ৰথম দিল্লী বিশ্ববিদ্যালয় ওকে তাৰ তলতে তোমালোকে চাব পাৰা চিন দি আছে ডাকযোগে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোঠাৰী আয়োগে তলত দিয়া পৰামৰ্শ আগবঢ়োৱা বন্ধুসকল বহুত 2 বা 3টা বছৰত কিন্তু এই প্ৰশ্নটো আহিছিল যে ডাকযোগে শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোঠাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছিল এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট আহিলে তোমালোকৰ দীঘলীয়া প্ৰশ্নত আহিব তো তোমালোকে চাই থৈ দিবা এইখিনি চিন দি ল'বা এইখিনি ভেৰি ইম্পৰ্টেণ্ট 1 নম্বৰ যিকোনো তোমালোকে 5টা কিন্তু মনত ৰাখিব লাগিব 6টা আছে তোমালোকে 5টা মনত ৰাখিব লাগিব তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তাৰ পিছত যদি আমি নেক্সট পেজলৈ যাওঁ পেজ নাম্বাৰ 56 টো তোমালোকে চাব পাৰা ইয়াতে আছে দূৰ শিক্ষা কি বন্ধুসকল বহুতে ইম্পৰ্টেণ্ট দূৰ শিক্ষা কি ইয়াৰ ওপৰত কিন্তু তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহি যাব পাৰে যে দূৰ শিক্ষা কি নাইবা 2 নম্বৰীয়া প্ৰশ্ন আহি যাব পাৰে দূৰ শিক্ষা কি নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নটো দি দিব পাৰে যে দূৰ শিক্ষা কি ওকে তো তোমালোকে জেনেকে নহক দূৰ শিক্ষাৰ ওপৰত কিন্তু তোমালোকৰ আহিব দূৰ শিক্ষা কি এইটোৱে আহিব ওকে আৰু দূৰ শিক্ষা কি তোমালোকে ধুনীয়াকে পঢ়ি কেনে উত্তৰটো তোমালোকে বহুত জায়গাত পাই যাবা নহলে আমাৰ ভিডিওটো তোমালোকে পাবা আমাৰ বহুত কিটা ভিডিওত আছে তো তাতো তোমালোকে দূৰ শিক্ষা কি তাৰ বিষয়ে ধুনীয়াকে অতি সহজতে পাই যাবা আৰু ইয়াৰ ইম্পৰ্টেন্ট ক'বলৈ গ'লে একেবাৰে তলত চোৱা তোমালোকে তিনিটা হল কি দূৰ শিক্ষাৰ তিনিটা দিশ কি শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা পৰোক্ষ শিক্ষা প্ৰকৃত জীৱনবোধৰ শিক্ষা এই তিনিটা তোমালোকে মনত ৰাখিবা দূৰ শিক্ষাৰ তিনিটা দিশ লিখা 3 নম্বৰ বা 2 নম্বৰ কাৰণে দি দিব পাৰে তেতিয়া তোমালোকে তিনিটা লিখিব লাগিব ওকে তাৰ পিছত যদি আমি নেক্সট পেজলৈ যাওঁ নেক্সট পেজ তোমালোকে চাব পাৰা 57 নম্বৰ পেজ ইয়াতে আছে দূৰ শিক্ষাৰ সংজ্ঞা বন্ধুসকল এই দূৰ শিক্ষাৰ সংজ্ঞাটো আটাইতকৈ ইম্পৰ্টেণ্ট ইয়াতে দুজন শিক্ষাবিদৰ নাম দিয়া আছে এজন হল ডহমেন আৰু এজন হল মুৰে এই দুজনে এই দূৰ শিক্ষাৰ ওপৰত সংজ্ঞা আগবঢ়াইছিল এই সংজ্ঞাকেইটা কিন্তু তোমালোকে জানিব লাগিব ইম্পৰ্টেণ্ট কাৰণ যদিহে তোমালোকৰ আহে তেতিয়া কিন্তু তোমালোকৰ দীঘলীয়া প্ৰশ্নত আহিব যে দূৰ শিক্ষাৰ সংজ্ঞা লিখা তেতিয়া তোমালোকে যিকোনো এজনৰ সংজ্ঞা লিখিব লাগিব বুজি পাইছা তো তোমালোকে ধুনীয়াকে পঢ়িলে এই দুটা বুজি পাবার ইম্পৰ্টেণ্ট কিন্তু তোমালোকৰ কাৰণে ওকে এতিয়া যদি আমি এই পেজৰে নেক্সট 3 নম্বৰ তোমালোকে চাবা দূৰ শিক্ষাৰ তাৎপৰ্য দিশসমূহ ইয়াৰ ভিতৰত যদি ইম্পৰ্টেণ্ট ক'বলৈ যাওঁ তোমালোকে চাবা দূৰ শিক্ষাৰ অৰ্থবহ ৰেহৰূপৰ কথা ক'বলৈ যাওঁতে আমি কি গান নামটো মনত ৰাখিবা এই ব্যক্তিজনৰ কি গানৰ নাম চিন্তাবিদকাৰীৰ সৰি স্পেলিংটো ভুল হৈ আছে এতে চিন্তাবিদকাৰীৰ নাম উল্লেখ কৰিব লাগিব তো এই কি গানৰ নামটো মনত ৰাখিবা তাৰ পিছত বিভিন্ন চন দিয়া আছে কি গানে 1976 চনত এডেলেইড দূৰৱৰ্তী শিক্ষা মুক্ত বিশ্ববিদ্যালয় সাধাৰণ অধ্যায় বিদ্যালয়ৰ মুৰব্বী আছিল তো কোন মুৰব্বী আছিল কিমান চনত আছিল এইটা মনত ৰাখিবা তাৰ পিছত তলত চোৱা কি গানে 1984 চনত কনচৰ্জিও দূৰ শিক্ষণ বিশ্ববিদ্যালয় প্ৰথম সঞ্চালক প্ৰধান নিযুক্তি দিয়া হৈছিল তাৰ পিছত তাৰ তলতে আছে চোৱা কি গানে 1980 চনত 1980 চনলৈ আন্তঃৰাষ্ট্ৰীয় দূৰ তাৰ নেক্সট পেজত আছে আন্তঃৰাষ্ট্ৰীয় দূৰ শিক্ষা পৰিষদৰ গৱেষণা সমিতিৰ অধ্যক্ষ আছিল তো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট আগৰ বছৰটো আহিছিল যে কিমান চনত কি গানে আন্তঃৰাষ্ট্ৰীয় দূৰ শিক্ষাৰ কমিটিৰ তেওঁ কি আছিল অধ্যক্ষ আছিল সমিতিৰ অধ্যক্ষ আছিল ওকে তাৰ তলতে তোমালোকে চোৱা তেওঁৰ ধাৰণাবোৰ হল কি গানে আগবঢ়োৱা ধাৰণাবোৰ কি আছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল তো এইটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট তোমালোকে চাব পাৰা ভিআই লিখি থৈ দিছো তো এই 5-6টা তেওঁৰ ধাৰণা আছিল দূৰ শিক্ষাৰ লৈ কি গানৰ দূৰ শিক্ষাক লৈ 6টা ধাৰণা আছিল এই 6টা ধাৰণা তোমালোকে মনত ৰাখিব লাগিব আৰু তোমালোকে চিন দি লোৱা যাতে তোমালোকে ভাল ধৰণে পঢ়িব পাৰা ওকে তাৰ তলতে তোমালোকে চাব পাৰা দূৰ শিক্ষা ব্যৱস্থা বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা ব্যৱহাৰ কৰা হয় সেই সমূহ হল কি আহিলা ব্যৱহাৰ কৰা হৈছিল গোটেইখিনি চিন দি আছে চোৱা যেনে ছপা সামগ্ৰী দূৰ সংযোগ আহিলা শ্ৰৱণ দৰ্শন আহিলা কম্পিউটাৰ আৰু সম্প্ৰসাৰণ ইত্যাদি তো এইখিনি তোমালোকৰ কাৰণে কিন্তু ভেৰি
ইম্পৰ্টেণ্ট হয় তোমালোকৰ হয়তো তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্নত এইখিনি আহিব পাৰে নাইবা তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্নত আহিব পাৰে যে দূৰ শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী যিকোনো এটা আহিলা বা দুটা আহিলাৰ নাম লিখা তেতিয়া তোমাৰ 1 নম্বৰীয়া প্ৰশ্নত আহি যাব ওকে তো এইখিনি ইম্পৰ্টেণ্ট পেজ নাম্বাৰ আছিল 58 ওকে তাৰপিছত যদি আমি নেক্সট পেজ নাম্বাৰ 59ত যাও তোমালোকে চাব পাৰা ইয়াৰ ইম্পৰ্টেণ্ট ক'বলৈ গ'লে তোমালোকে চাব পাৰা মুক্ত শিক্ষা ওপেন এডুকেশ্যন তো ইয়াৰ প্ৰথম আছে মুক্ত শিক্ষাৰ লক্ষ্য প্ৰথমতে তোমালোকে জানিব লাগিব যে মুক্ত শিক্ষা কি ইয়াৰ আগতে পাই আহিলা মুক্ত শিক্ষাৰ লক্ষ্যসমূহ কি কি ইয়াৰ ওপৰতো কিন্তু দীঘলীয়া প্ৰশ্ন অহা দেখা যায় তো যিকোনো তোমালোকে পাঁচটা ইয়াৰ পৰা মনত ৰাখিবা লক্ষ্যসমূহ কি কি আছিল একেবাৰে সহজ তোমালোকে সেম টু সেম একেবাৰে ৰাট্টা মাৰি মুখস্থ কৰিব নালাগে তোমালোকে জাস্ট বুজি লবা আৰু বুজি লৈ কেনে তোমালোকৰ মতে বনাই লিখিব লাগিব ওকে তো পাঁচটা আছিল এই পাঁচটা তোমালোকে মনত ৰাখিবা ওকে আৰু তোমালোকে সকলোৱে চিন দি লোৱা নেক্সট পেজ নাম্বাৰ 60 ইয়াতে চাব পাৰা তোমালোকৰ প্ৰথমে আছে মুক্ত বিদ্যালয় তো ইয়াৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন বহুত অহা দেখা যায় মুক্ত বিদ্যালয় তাৰ পিছত চোৱা ইয়াতে ইম্পৰ্টেণ্ট আছে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল দিল্লীত 1983 চনত তো মুক্ত বিদ্যালয় কোত প্ৰথমে প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতত তেতিয়া চনটো চাবা আৰু কোত প্ৰতিষ্ঠা কৰা হৈছিল দিল্লীত ওকে তাৰ পিছত নেক্সট ইয়াতে আছে 3 নম্বৰ চোৱা মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তা ইয়াৰ ওপৰত কিন্তু দীঘলীয়া প্ৰশ্ন অহা দেখা যায় যে মুক্ত বিদ্যালয়ৰ প্ৰয়োজনীয়তা আছে নে নাই তোমাৰ নিজৰ ভিত্তিত লিখা তো নিজে লিখিব লাগিব তাৰ কাৰণে তোমালোকে বুজি পাব লাগিব যে মুক্ত বিদ্যালয় আসলতে কি হয় ইয়াৰ উপকাৰিতা কি কি লক্ষ্যসমূহ কি কি হিখিনি জানিব লাগিব ওকে তাৰ পিছত যদি আমি নেক্সট পেজ 61 নম্বৰ পেজত চাও ইয়াতে তোমালোকে চোৱা ইয়াতে 4 নম্বৰত আছে মুক্ত বিশ্ববিদ্যালয় যেনেকৈ মুক্ত বিদ্যালয় যিমানখিনি প্ৰয়োজনীয়তা আছে তাৰ লগতে কিন্তু মুক্ত বিশ্ববিদ্যালয়ৰ কিমানখিনি ইম্পৰ্টেন্ট আছে তো মুক্ত বিশ্ববিদ্যালয়ৰ ওপৰতো বহুতো প্ৰশ্ন অহা দেখা যায় ওকে তাৰ ইম্পৰ্টেন্ট ক'বলৈ গ'লে এইখিনি তোমালোকে চিন দি লোৱা কাৰণ মুক্ত বিদ্যালয়ৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিব কিন্তু তাৰ লগতে তোমালোকে আৰু এটা ইম্পৰ্টেন্ট বস্তু জানিব লাগিব সেইটো হৈছে KKHSOU ইয়াৰ ফুল ফৰ্মটো তোমালোকে যদি আগৰ বছৰ প্ৰশ্নবোৰ চোৱা তাতো তোমালোকে দেখা পাবা KKHSOU ৰ ফুল ফৰ্মটো লিখিব দিয়া কিন্তু তো ইয়াৰ উত্তৰটো হৈছে চোৱা ফুল ফৰ্মটো কি কৃষ্ণকান্ত হেনৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি তো তোমালোকে ধুনীয়াকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নাইবা তোমালোকে যিসকলে জানা নজনা সকলে তোমালোকে লিখি ল'ব পাৰা ওকে তাৰ পিছত আমি নেক্সট পেজলৈ আগবাঢ়ো নেক্সট 62 নম্বৰ পেজত তোমালোকে চাব পাৰা ইয়াতে এটা ইম্পৰ্টেন্ট খিনি আছে মই চিন দি থৈ দিছো আন্ডাৰলাইন কৰি ভাৰতবৰ্ষত বিশ্ববিদ্যালয় প্ৰথমে স্থাপন কৰা হয় 1882 চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত এই প্ৰশ্নটো কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট আৰু তোমালোকৰ 1 নম্বৰ কাৰণে কনফাৰ্ম তোমালোকে ধৰি লোৱা যে ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় প্ৰথমে স্থাপন কৰা হয় 1882 চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত এই বিশ্ববিদ্যালয়খনৰ নাম ৰখা হৈছিল অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় মনত ৰাখিবা বিশ্ববিদ্যালয়খনৰ নাম কি আছিল অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় ওকে তাৰ তলতে আছে তোমালোকে 6 নম্বৰত আছে মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্য এই যে মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ইয়াৰ উদ্দেশ্যসমূহ কি আছিল ইয়াৰ ওপৰত কিন্তু ইম্পৰ্টেন্ট তোমালোকৰ প্ৰশ্ন আহিব তো তোমালোকে চাব পাৰা তোমালোকে যিকোনো 5টা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব তাৰ তলতে আছে 7 নম্বৰ মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ ইয়াৰ ওপৰতো তোমালোকৰ দীঘলীয়া প্ৰশ্ন আহিব আৰু অহা দেখা যায় তো তোমালোকে যিকোনো 5টা পইণ্ট তোমালোকে ইয়াত ধুনীয়াকে লিখা আছে তো 5টা পইণ্ট তোমালোকে চিন দি লোৱা আৰু তোমালোকে বেছিকে পঢ়িব লাগিব ওকে তাৰ পিছত নেক্সট 8 নম্বৰত তোমালোকে চাব পাৰা মুক্ত শিক্ষাৰ সুবিধাসমূহ তো এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট মুক্ত শিক্ষাৰ সুবিধাসমূহ ইয়াৰ ওপৰত প্ৰশ্ন যদিও অহা নাই কিন্তু তোমালোকে ভাল ধৰণে চাবা সেইকাৰণে মই জাস্ট এইটোৱে চিন দি থৈ দিছো তোমালোকে চাই যাব হয়তো এই বছৰ তোমালোকৰ আহি যাব পাৰে নেক্সট পেজ 64 নম্বৰ পেজত চোৱা 9 নম্বৰত আছে মুক্ত শিক্ষাৰ দুৰ্বলতাসমূহ বন্ধুসকল ইয়াৰ আগৰ বছৰত কিন্তু ইয়াৰ ওপৰত প্ৰশ্ন আহিছিল যে মুক্ত শিক্ষাৰ দুৰ্বলতাসমূহ কি কি তুমি লিখা বা দীঘলীয়া প্ৰশ্ন আহিছিল তেতিয়া তোমালোকে কিন্তু এইটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে চাই ল'বা আৰু ইয়াৰ পইণ্ট ওয়াইজ দি দিয়া আছে গোটেইখিনি তো যিকোনো তোমালোকে 5টা পইণ্ট কিন্তু যিকোনো 5টা পইণ্ট তোমালোকে চাই থবা তোমালোকৰ 3 নম্বৰীয়া বা দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকৰ কাৰণে হৈ যাব তাৰ পিছত মনত ৰাখিবলগীয়া চালিত যদি আমি চাবলৈ যাওঁ প্ৰথম 1 নম্বৰটো চোৱা দূৰ শিক্ষাৰ ধাৰণাটো সামৰি লোৱা প্ৰধান 3টা দিশ কি আছিল সেই 3টা দিশ ইয়াতে 1 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু তাৰ লগতে তোমালোকৰ 6 নম্বৰ ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খন আম্বেদকাৰ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এটো মনত ৰাখিবা আৰু 7 নম্বৰটো 19
85 চনত ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নামেৰে এখন জাতীয় বিদ্যালয় গঢ়ি তোলা হৈছিল কেতিয়া কোন চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় গঠন কৰা হৈছিল চনটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা কিন্তু চনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট নেক্সট পেজ 66 নম্বৰ পেজ মানে শেষ হ'ল চেপ্টাৰটো ইয়াৰ এতিয়া জাস্ট কুৱেশ্যন এনসাৰবোৰ আছে তো প্ৰথম চোৱা শিক্ষাৰ্থীৰ কাম 4 ইয়াৰ পৰা তোমালোকে ক'বলৈ গ'লে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 5 6 7 গোটেইকেইটাই চাবা কিন্তু 1 2 3 5 6 7 এই 6টা প্ৰশ্ন কিন্তু আগৰ বছৰ ৰিপিট হৈছিল তো তাৰ কাৰণে এই 6টা প্ৰশ্ন ইম্পৰ্টেন্ট যিকোনো এটা তোমালোকৰ কিন্তু এইবাৰ তোমালোকৰ যিকোনো এটা হলেও তোমালোকৰ ইয়াৰ পৰা আহিব তো তোমালোকৰ এই 6টা তোমালোকে বেছি ভালকে চাই থৈ দিবা ওকে তাৰ উপৰি মই তোমালোকক এটা এডভাইস দিব বিচাৰো যে তোমালোকে এই চেপ্টাৰৰ যি সাৰাংশ আছে মানে সামাৰি আছে এই সামাৰিটো কিন্তু তোমালোকে বেছিকে পঢ়িবা এবাৰ দুবাৰ হলেও পঢ়ি লবা তিনিবাৰ মান পঢ়িবা কাৰণ ইয়াৰ ভিতৰত তোমালোকে গোটেইখিনি ইম্পৰ্টেন্ট বস্তুখিনি পাই যাবা বেছিভাগ প্ৰশ্ন কিন্তু 1 নম্বৰীয়া ইয়াৰ পৰাই কটা হয় ওকে তো তাৰ কাৰণে মই তোমালোকক ক'লো যে তোমালোকে সকলোৱে সাৰাংশখিনি এবাৰ হলেও তোমালোকে পঢ়ি যাবা ওকে তাৰ পিছত এতিয়া আমি প্ৰশ্নাৱলীলৈ আগবাঢ়ো প্ৰশ্নাৱলীৰ কথা ক'বলৈ গ'লে গোটেইকেইটা প্ৰশ্নই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰ ভিতৰত ক'বলৈ গ'লে তোমালোকে চাব পাৰা যিকেইটা চিন দিয়া আছে সেইবোৰ গোটেইকেইটা প্ৰশ্ন কিন্তু ৰিপিট হৈছে মানে তোমালোকৰ এইচএছ ফাইনেলত বিভিন্ন চনত আহি গৈছে তো প্ৰথম 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট অগতানুগতিক শিক্ষা বুলিলে কি বুজা অলৰেডি আমি পালোৱে এই শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা বন্ধুসকল তোমালোকক মই বাৰে বাৰে কৈছো যে অগতানুগতিক শিক্ষা বুলিলে কি বুজা বা দূৰ শিক্ষা বুলিলে কি বুজা মুক্ত শিক্ষা বুলিলে কি বুজা তোমালোকৰ প্ৰশ্নকেইটা এনেকে থাকিব যে দূৰ শিক্ষা বুলিলে কি বুজা অগতানুগতিক শিক্ষা বুলিলে কি বুজা তাৰ লগত এটা যিকোনো প্ৰশ্নকো লগাই দিব পাৰে যেনে এই শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা আমি পাই আহিছিলো লক্ষ্য পাই আহিছিলো বৈশিষ্ট্য পাই আহিছিলো সুবিধা অসুবিধাবোৰ পাই আহিছিলো এই চেপ্টাৰটো সেই সকলোবোৰ তোমালোকে এনেকে দীঘলীয়া প্ৰশ্ন দি দিব পাৰে বুজি পাইছা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ তুলনা কৰা এটো ইম্পৰ্টেন্ট আৰু 3 নম্বৰটো ইম্পৰ্টেন্ট 4 নম্বৰটো তোমালোকে চাই থৈ দিবা নাচাবা বুলি নকওঁ কিন্তু এই প্ৰশ্নটো ৰিপিট হোৱা নাই তাৰ উপৰি 5 নম্বৰটো তোমালোকে চোৱা দূৰ শিক্ষা কি এই শিক্ষাৰ তাৎপৰ্য ব্যাখ্যা কৰা তোমালোকে চাইছা তো দূৰ শিক্ষা কি এই শিক্ষাৰ তাৎপৰ্য ব্যাখ্যা কৰা এই প্ৰশ্নটো অলৰেডি আগৰ বছৰ আহি গৈছিল আৰু তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট তাৰ লগতে 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ আৰু 9 নম্বৰ তোমালোকে চাই থৈ দিবা ওকে তাৰ উপৰি এই চেপ্টাৰটোৰ ভিতৰৰ পৰা কিন্তু ইম্পৰ্টেন্ট বহুত প্ৰশ্ন অহা দেখা যায় এনেকুৱা কিছুমান প্ৰশ্ন অহা দেখা যায় যিবোৰ প্ৰশ্ন তোমালোকৰ কিতাপতে আছে কিন্তু অলপ হলেও তোমালোকৰ মানে মডিফাই কৰি তোমালোকে নিজে কেনেকে লিখিব লাগে তাৰ ওপৰত কিন্তু প্ৰশ্ন দি দিয়ে তো তেনেকুৱা প্ৰশ্ন মই কেটামান কালেক্ট কৰিছো আগৰ বছৰ আৰু বিভিন্ন প্ৰি ফাইনেল এক্সামৰ পৰা কালেক্ট কৰি মই এইকেইটা প্ৰশ্ন তৈয়াৰ কৰিছো মানে ওলাই লৈছো তৈয়াৰ কৰা না ওলাই লৈছো তো তোমালোকে ধুনীয়াকৈ এই প্ৰশ্নকেইটা চাব পাৰা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা নাইবা তোমালোকে লিখি ল'ব পাৰা প্ৰশ্নকেইটা চোৱা IGNOU সম্পৰ্কে লিখা এই চেপ্টাৰটোৰ পৰা কিন্তু IGNOU সম্পূৰ্ণ লিখা তোমালোকৰ 3 নম্বৰৰ কাৰণে আহে নাইবা তোমালোকৰ দীঘলীয়া প্ৰশ্নটো আহি যাব পাৰে ওকে নেক্সট প্ৰশ্নটো চোৱা বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে লিখা বন্ধুসকল মনত আছে না আমি অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ পঢ়ি আহিছিলো তো সেম তাৰ পৰাই দিছে কিন্তু বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে লিখা তোমাৰ নিজৰ ভিত্তিত এনেকে দি দিব পাৰে তো এই প্ৰশ্নটো ইম্পৰ্টেন্ট অলৰেডি আগৰ বছৰ আহি গৈছে 2-3 বাৰ ৰিপিট হৈছে এই প্ৰশ্নটো তাৰ পিছত চোৱা সেম মই ক'লো দূৰ শিক্ষা কি দূৰ শিক্ষাৰ প্ৰকৃতি সম্পৰ্কে তোমাৰ পৰিচিতি দেখুওৱা চাইছা তোমালোকে দূৰ শিক্ষা কি তোমালোকে জানা তোমালোকে চাই আহিলা চিন দি আহিলা আৰু এতিয়া কৈছে যে দূৰ শিক্ষাৰ প্ৰকৃতি সম্পৰ্কে তোমালোকৰ পৰিচিতি দেখুওৱা নিজে লিখিব লাগিব তাৰপিছত নেক্সট প্ৰশ্নটো হ'ল বৰ্তমান সমাজত অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ বৰ্ণনা কৰা তো আমি অগতানুগতিক শিক্ষাৰ গুৰুত্বসমূহ পঢ়িছিলো তো বৰ্তমান সময়ত কেনেকে ইয়াৰ গুৰুত্ব অধিক তাৰ ওপৰত তোমালোকে লিখিব লাগিব ওকে ইম্পৰ্টেন্ট প্ৰশ্ন আগৰ বছৰত বহুবাৰ ৰিপিট হৈছে তো তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা নাইবা লিখি লোৱা কিন্তু তাৰ পিছত বৰ্তমান সমাজৰ বাবে দূৰৱৰ্তী শিক্ষা কিয় প্ৰয়োজনীয় এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তো এইকেইটা প্ৰশ্ন কিন্তু তোমালোকৰ এইচএছ 2026 ৰ বাবে দীঘলীয়া প্ৰশ্নৰ কাৰণে মই কৈ আছো দীঘলীয়া প্ৰশ্নৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উপৰি আমাৰ এই প্ৰতিটো চেপ্টাৰৰ 1 নম্বৰীয়া 2 নম্বৰীয়া কমন কুৱেশ্যনছ ইম্পৰ্টেন্ট কুৱেশ্যনছ উইথ এনসাৰ ভিডিঅ' আহিব তো তাৰ কাৰণে চেনেলটো কি কৰিব লাগিব সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তাৰ উপৰি আমাৰ WhatsApp চেনেল আছে WhatsApp চেনেলটো তোমালোকে জয়েন হৈ থাকিবা তাত আমি নতুন যিমানবোৰ ভিডিঅ' দিও তাৰ আপডেটসমূহ আমি দি থাকো ইয়াৰ পিছত আমি নেক্সট 3 নম্বৰ চেপ্টাৰ শিক্ষাৰ
সাম্প্ৰতিক ধাৰাসমূহ এই চেপ্টাৰটোৰ ওপৰত আমি ভিডিঅ' বনাম তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পালা যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে এটা লাইক কৰি দিবা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা তাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই